গুড মৰ্নিং দোকান আহি পালোঁ আৰু এয়া দেখিছেনে মোৰ কালি মানে ঠাণ্ডা খালোঁ তাতে অকণমান স্কুটি দি ঘূৰিলোঁ ফুৰি মোৰ এই অৱস্থা নাই ৰাতি মানে ফেনখনৰ হাৱাটোও বেছি হৈ গ'ল ঠাণ্ডা বতৰ আছিলে লিও আৰু পাপাকক লাগি পৰা ফেনখন স্পীডত আৰু মোৰ বা ঠাণ্ডা খালে অকণমান এয়া অৱস্থা হয় কি কৰিব আৰু উপায় নাই এটাৰ পিছত এটা হৈয়ে থাকে চ' যোৱাকালিয়ে ভিডিঅ'টো মানে ষ্টাৰ্ট কৰা কথা আছিলে যোৱাকালি মানে দৌৰা দৌৰিতে লিওৰ স্কুল আছিলে ডান্সৰ ক্লাছ আছিলে ইফালে দোকানখন লোৱা হ'ল চ' সেইটোৰ কাৰণে ভিডিঅ' ষ্টাৰ্ট কৰা নহ'লে চ' গমটো পাইছে ৰেষ্টুৰেণ্ট এখন লোৱা হ'ল হাতীগাঁৱত চ' সেইটোৰ কাৰণে মানে গোটেইখিনি কথা কৈ কিনে ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে দিওঁ বেমাৰ হ'লেও কিবা হ'লেও আহিবই লাগিব মানুহজনে কৈছিলে কালি কষ্ট হৈছে আজি নালাগে দোকান যাবৰ কাৰণে মই কৈছোঁ নাই যেনেকৈ নহওক যাওঁ আৰু কাৰণ ঘৰত শুই বহি থকাতকৈ আমনিহে লাগে কাৰণ ওলাই আহোঁতে মানে অভ্যাস হৈ গ'ল যে এতিয়া কিবা ঘৰত থাকিলেও মানে কাম বন নাথাকেই নহয় ৰাতিপুৱা কামখিনি শেষ হৈয়ে যায় খালি ৰাতিপুৱাহে ইমানেই বেছি দৌৰা দৌৰি হয় মই যে কেতিয়াবা কওঁ দেই পাকঘৰটোৰ ভিতৰত মই যিমান খোজ কাঢ়িলেও মই মাৰ ঘৰৰ পৰা দুবাৰমান আহিব পাৰিলোঁ হয় বুলি কওঁ ৰাতিপুৱা যেনেকুৱা সেই অৱস্থা হয় আৰু কিমান স্পীডত খোজ কঢ়া সকলোখিনি মহিলাৰে হয় বাৰু যিসকলে ৰাতিপুৱাই মানে ৰাতিপুৱাৰ পালটো পৰে আৰু চব সকলোখিনিৰে হয় কিন্তু উপায় নাই কৰিবই লাগিব যিহেতু আমি ছোৱালী হৈ জন্ম লৈছোঁ তো মাৰ ঘৰত নকৰিলেও সৰুৰ ঘৰতো কৰিবই লাগিব দায়িত্ব পালন কৰিবই লাগিব তো বোলো যিয়ে নহওক যেনেকেই নহওক কাম কৰিবই লাগিব কৰ্ম কৰিবই লাগিব কৰিলেহে আগুৱাই যাব পাৰিম ভৱিষ্যত তোৰ কাৰণে এটাৰ পিছত এটা ষ্টেপ লৈ আজি এইখিনি পৰ্যায় পাইছোঁ নাজানো আৰু ধৈৰ্যৰ ফল মিঠা বুলি কয় মানুহে ধৈৰ্য ধৰি কামবিলাক কৰি গৈ আছোঁ এতিয়া মোৰ বা ধৈৰ্যৰ ফল মিঠাই হয় নে তিতাই হয় নাজানো সেইটো সময়ৰ লগত এৰি দিছোঁ সময়ে যি কৰিব তাকে মানে সেইটো ৰাস্তাতে গুচি যাম আৰু লিওৰ যিহেতু আজিৰ পৰা বন্ধ 1 তাৰিখ ছামাৰ ভেকেশ্যন এতিয়া একদম লিওৱে এয়া কিবা কিবি খোৱাত ব্যস্ত কৰি থৈ দিছোঁ মানে তাৰ দোকানত আহিলে ভোক লাগে সেইকাৰণে কিবা কিবি আনিলোঁ তাৰ খোৱা বস্তু আনি তাক খাবৰ কাৰণে দি থৈ দিছোঁ দি কিনে মই ভাবিছোঁ এই চান্সতে ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে দিওঁ তাকে ভাবিছোঁ গোটেইখিনি কথা কোৱাৰ আগতে ৰেষ্টুৰেণ্ট কেনেকৈ কি আৰম্ভ কৰা হ'ল চ' হঠাতে কোনো প্লেনিং নোহোৱাকৈ তো সেইটোৰ কাৰণে গোটেইখিনি কথা কৈ দিয়াৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ হাই হেল্ল' নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈকে আৰু ভিডিঅ'টোত সকলোকে মোৰ চেনেলটোলৈকে স্বাগতম জনালোঁ ভিডিঅ'টো শেষলৈকে চাব বহুত বেছি ভাল পাব যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈকে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে ফ'ল' কৰিব একেবাৰে পাহৰি নাযাব গোটেইখিনি দেখুৱাম হাতীগাঁৱৰ একদম মাজমজিয়া বুলিয়ে ক'ব লাগিব যিখিনি ঠাইত ৰেষ্টুৰেণ্টখন লৈছোঁ চ' গোটেই ডিটেইলছ দিয়াই আছে একদম দেখাই কিনে আপোনালোক একেবাৰে হাতীগাঁৱত লগ পাম বলক তেতিয়াহ'লে গোটেইখিনি দেখায়ে দিওঁ ডাঙৰ গণেশ মন্দিৰ পালোঁ হাতীগাঁও ৰোডত সোমাইছোঁ আমি আহি পালোঁ আমাৰ ৰেষ্টুৰেণ্টলৈকে সেয়া আহিয়ে গণেশ বাবাক নমো কৰি একেবাৰে কিটচেনটো অকণমান দেখাই দিওঁ যিহেতু কিটচেনৰ পৰাই সকলোখিনি আৰম্ভ হ'ব প্ৰথম কিটচেনটোৱে দেখালোঁ ফূৰ্তি চাচোন ফূৰ্তি সিহঁতৰ ললিপপ পাই গুণগুণতো শেষেই হ'ল চেম খোৱা ধুনীয়াকৈ দেখাই দিওঁ এয়া হাতীগাঁও হাইস্কুলৰ কাষতে যিখন ৰিপ'জ আছে ৰিপ'জৰ সেনেকৈ একদম ফ্ৰণ্টতে হয় ৰেষ্টুৰেণ্টখন একদম খোৱা বহি খাব পৰা সকলোখিনি ব্যৱস্থা আছে মোৰ মানুহজন গোটেইখিনি এনেকৈ অলপকৈ দেখাই দিওঁ আৰু পূৰা আমাৰ লিহঁতে খেলি আছে বিৰাট ফূৰ্তি পাইছে আজি এতিয়া আমাৰ ফুৰা কেনেকুৱা লাগিছে
অঁ বৰ্তমান আছোঁ হাতীগাঁৱত, মানে হাতীগাঁও হাইস্কুলৰ ফণ্টে তাৰ একদম ৰিপ'জৰ ফণ্টে আছোঁ বৰ্তমান। ইয়াতে এখন ৰেষ্টুৰেণ্ট লোৱা হ'ল, তাকে বোলো আপোনালোকৰ লগতো যিহেতু শ্বেয়াৰ কৰোঁৱে সকলো কথা। ডাঙৰ মনৰ আশা এটা পূৰ্ণ হ'ল, যিটো মই বহুত দিনৰ পৰা ভাবি আছিলোঁ, আজি সম্পূৰ্ণ হ'ল। মানে যেতিয়া দোকান দিছিলোঁ কাপোৰৰ, সেইখন কাপোৰৰ দোকান নাছিলে, সেইখন আছিলে ফাষ্টফুডৰ দোকান দিম বুলি পেলাইহে দোকানখন লৈছিলোঁ। কিন্তু এটা দিনত মানে চেঞ্জ হৈ গ'ল, কাপোৰৰ দোকান দিম দিও সৰু আছে, এইবিলাক লেতেৰা বস্তু হ'ব যিহেতু, সেইটো কাৰণে একদিনত চেঞ্জ হৈ গৈছিল। তাকে আজি সেয়া মনৰ আশাটো পূৰ্ণ কৰি দিলে আমাৰ ভণ্টিয়ে। দেখাই আছোঁ কোনে আমাৰ এইখন ল'লে, দেখাই আছোঁ। অঁ শুনো এইপিনে হাই হাই, এয়া মুনুৱে লৈছে এতিয়া দোকানখন। ইয়াতে ৰিপ'জৰ ফণ্টে আপোনালোকে যদি হাতীগাঁৱত আহে তেতিয়াহ'লে ইয়াতে খাবৰ কাৰণে আহিব। ধুনীয়াকৈ একদম বহুতখিনি স্পেচ আছে, বহি কিনে আৰামত খাব পাৰিব। আইটেম এভেইলেবল, মই মেনুখন দি দিম, আপোনালোকে চাব। এয়া মোৰ ভণ্টি, মানে মোৰ খুৰা ছোৱালী, আৰু মোৰ মনৰ আশাটো তাই পূৰ্ণ কৰি দিলে। মোৰ ৰেষ্টুৰেণ্টখন নহ'ল যেনিবা, মোৰ কাপোৰৰ দোকান হৈ থাকিলে, এতিয়া তাই দিলে। হ'লেও যি নহওক ঘৰৰ ভিতৰতে হৈছে। আৰু এয়া হাতীগাঁৱৰ মেইন টাউনত হয়, যিহেতু হাইস্কুলৰ ফণ্টে ওচৰে পাজৰে আহিলে ধুনীয়াকৈ। মই একদম ইমানে খাই বৈ ল'লোঁ নহয়, বহিয়ে লৈছোঁ, উঠিব মনে যোৱা নাই। তো সেইটো কাৰণে খাই ল'লোঁ। আৰু আমাৰ লিউও বিৰাট ভাল পাইছে, তাইৰ ছোৱালীজনীও আছে নহয়, সমনীয়া পাইছে, সেইকাৰণে ভাল লাগিলে মনটো বিৰাট। আহিব, চ' আহিব। তুমি কোৱা এড্ৰেছ কৈ দিয়া ধুনীয়াকৈ। হাতীগাঁও হাইস্কুলৰ ফ্ৰণ্টতে আছে। আহিব, আমাৰ মুনুক এনি টাইম লগ পাব, আমাৰ মুনু থাকিবই। তাৰপিছত আমাৰ এই দেখা পালিয়ে গম পাই যাব আৰু। মোৰ নামটো কৈ কিনে আহিব, অলপমান কমাই দিবি দেই। মোৰ নামটো কৈ আহিলে অকণমান কমাই দিব। যোনোবাৰ ভিডিঅ' চাই আহিছোঁ বুলি ক'লে হ'ল ন, তেতিয়া কমাই কিনে দিব। আৰু আমি আজি মানে বিনামূলীয়া খুৱাই আছে দেই, আমি বিনা পইচাত খালোঁ আজি, বিনামূলীয়া। ত' আজি ৰাতিপুৱাই ল'লে দোকানখন, এতিয়া এপাক আহিলোঁ আৰু। ভনী দোকান লৈছে ন, নাহিলে বেয়া কথা হ'ব ন। শুভেচ্ছা থাকিল, ভালকৈ বিজনেছ আগবঢ়াই নিয়া, হয় নাই? ইমান ডাঙৰ কাম এটা হাতত লৈছা, সেইকাৰণে বহুত বেছি শুভেচ্ছা থাকিল মই বাইদেউ হিচাপে। আৰু আমি যাব ওলোৱাৰ কাৰণে গুণগুণৰ মুখখনৰ একদম অৱস্থা নাই, চোন ইমান সময় হাঁহি ধেমালি কৰি আছিল, এতিয়া বেচেৰি। আৰু আমাৰ লিউ নাযায়, কান্দিব ধৰিছে। এয়া এইখন আহিব, আপোনালোকে দেখাই দিলোঁ, এতিয়া আমি যাওঁ, বাই বাই। মেইন মানুহ মালিক এইটো আমাৰ ভনী যোৱাই মালিক, বেচেৰা ৰেষ্টে নাই, যে কাৰণে দেখাব পৰাই নাছিলে। এইমাত্ৰ আহি পালে, দেখাই দিলোঁ দেই। মেইন মালিকক যদি নেদেখাওঁ ন, কিন্তু দেখাই দিলোঁ। তে আমি এতিয়া যাওঁ, বাই বাই, গম পাইছা। চ' ভিডিঅ'টো আজি এনেকৈ শেষ কৰি দিলোঁ। মানে আমাৰ ভনী জোৱাইটো বহুত কষ্ট কৰা ল'ৰা হয়, বহুত মানে একদম জিৰোৰ পৰাই এইখিনি পাইছে। চ' সেইকাৰণে আশীৰ্বাদ কৰিব, আৰু আপোনালোকে যদি ওচৰে পাজৰে থাকে তেতিয়াহ'লে আহিব। গুৱাহাটী ইমান মেইন টাউনত সাধাৰণ ল'ৰা এটা এনেকৈ দোকান দিয়াটো সম্ভৱ নহয়। চ' তেওঁ যে সম্ভৱ কৰিছে, তো বহুত বেছি ভাল লাগিছে। বেচেৰা মনৰ আশাবিলাক সম্পূৰ্ণ হওক। আৰু সেয়াই আৰু, ভনী যোৱাৰ মনৰ আশা সম্পূৰ্ণ হ'লেহে মোৰ ভনীও সুখত থাকিব পাৰিব ন। তো এইটোৰ কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব, আৰু মোৰ ভণ্টি থাকিবই তাতে। মইতো মাজে মাজে যাই থাকিম, সময় সুবিধা মিলাই। আৰু আমাৰ লিউৱে এতিয়াও গুণগুণহঁতৰ ঘৰত যাওঁ এনেকৈয়ে কৈ আছে, কিন্তু এতিয়াতো সম্ভৱ নহয় আৰু ডেইলি যাব পৰা, কাৰণ মোৰ যিহেতু বিজনেছ। অঁ বেটা কোৱা। যাম এতিয়া যাম। তো ছাপোৰ্ট কৰিব। চ' আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিলোঁ। তো বাই বাই।